মোক ৰাতিপুৱাৰ পৰা কোনেও এটকা এটাও দিয়া নাই। আজিকালি মানুহে ভিক্ষা দিবও নোখোজে। পৰাপক্ষতটো মই ভিক্ষা কৰিবলৈ ওলাই অহা নাই, উপায়হীন হৈহে এনেকে ৰাস্তাত ভিক্ষা কৰিবলৈ ওলাই আহিছো। নহলে মোৰ হাতত ঘৰখন চলাবলৈ বেলেগ একো উপায়েই নাই। ঘৰত মা দেউতা অসুস্থ হৈ পৰি আছে, তেওঁলোকৰ কাৰণে ঔষধ লৈ যাবলৈ মোৰ হাতত টকা নাই। মানুহৰ ঘৰত কাম কৰিবলৈ গলেও মোক কাম নিদিয়ে। ক্ষীণমিন দেখি ভাবে মই একো কামেই কৰিব নোৱাৰিম, কিন্তু মইহে জানো পেটৰ তাৰণাত এই কম বয়সতে মই সকলো কামেই কৰিব পাৰিম। কিন্তু আনে আনৰ দুখটো ক'ত বুজিব, সেইকাৰণে হাতত এই বাতিটো লৈ ভিক্ষা কৰিবলৈ ওলাই আহো ৰাস্তালৈ। ব'লা, তোমাক মই আজি বহুত ধুনীয়া এঠাইলৈ লৈ যাম। দাদা, মই বহুত বিপদত পৰিছো, কিবা এটা দি সহায় কৰকচোন। তই ইয়াত এনেকে ভিক্ষা কৰি আছ? আপুনি? মই বেলেগ কোনোবা বুলি ভাবিছিলো। কিন্তু তই এনেকে ভিক্ষা কৰিব লগা কিয় হৈছে? নিজৰ মানুহবোৰতো পৰ হৈয়ে পৰিল, আমাৰ খা খবৰ আৰু কোনে ৰাখে? বৃদ্ধ মা দেউতাৰ দায়িত্ব মোৰ ওপৰত। ভিক্ষা নকৰি মই আৰু কি কৰিম? ৰাহুল, ছোৱালীজনীক দেখি বেয়াই লাগিছে। তোমাৰ জেপত 1000 মান টকা থাকিলে দি দিয়াচোন। মোৰ জেপত 2000 মান টকা আছে এতিয়া। মই সেইখিনিকে তোক দি দিওঁ। দুদিনমান অন্তত এনেকে ভিক্ষা নকৰিলেও হ'ব। নালাগে, আপুনি ইমান দয়া কৰিব নালাগে। আপোনাক মই প্ৰথমে ধৰিবই পৰা নাছিলো, সেইকাৰণেহে ভিক্ষা দিব কৈছিলো। দেখিবলৈ আগতকে বহুত বেলেগ হ'ল আপুনি, সেইকাৰণেহে এই ভুলটো হৈ গ'ল। আপোনাৰ পৰা ভিক্ষা নালাগে মোক। টকা 2000 লৈ যা, কামত আহিব। নাই, নালাগে হ'ব। আৰে ৰাহুল, এই ভিক্ষাৰীজনীক তুমি কেনেকে চিনি পোৱা? আৰু তাই এনেকে গুচি গ'ল যে, তোমাৰ পৰা টকা নললে কিয় তাই? তাইক আচলতে মই বহুত বছৰ আগত দেখিছিলো পংখী, তেনেকুৱা চা চিনাকি নাই। তেনেহলে তাই তোমাৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিলে? নাজানো নহয়, বাদ দিয়া সেইবোৰ, ব'লা এতিয়া যাওঁ। কিন্তু কথাটো মোৰ কিবা গণ্ডগোল যেন লাগিছে। কিবা থকা হলে মই নিশ্চয় তোমাক কলো হলে। ব'লা এতিয়া, দেৰি হৈছে নহয় আমাৰ। ৰাতিপুৱাৰ পৰা মই ইমান এক্সাইটেড হৈ আছো ফুৰিব যাবলৈ, তুমি আকৌ এতিয়া মোক পুলিচৰ নিচিনা সোধপোছ কৰি আছা। সঁচাকৈ ৰাহুল, ময়ো যে কেনেকুৱা নহয়, ৰাস্তাৰ ভিখাৰী এজনীৰ কথাত লাগি আছো। ব'লা যাওঁ ব'লা। আৰু নোৱাৰিছো মই সাবিত্ৰী, এইবাৰ আৰু ভগৱানে লৈয়ে যাব যেন পাইছো। এনেকুৱা কথা নকব, আমাৰ দুজনীক অকলশৰে পেলাই আপুনি কলৈ যাব? আপোনাক আমি একো হবলৈ নিদিওঁ। ছোৱালীজনী ওলাই গৈছে নহয়, তাই পইচা যোগাৰ কৰি আনিব নহয়, আপোনাৰ চিকিৎসা আমি ভালকৈ কৰাম। ভিক্ষা কৰি আৰু আমাৰ ছোৱালী ৰূপাই কেইটকা আনিব পাৰিব? ভিক্ষা কৰি পোৱা টকা কেইটাৰে আমি চলিমেই নে তোমালোকে মোৰ চিকিৎসা কৰাবা? মোৰ কথা চিন্তা কৰিবলৈ বাদ দিয়া তোমালোকে। মই এতিয়া এইখন পৃথিৱীৰ পৰা যাব পাৰিলেই ৰক্ষা। মাত্ৰ তোমালোক দুজনীৰ কাৰণেহে চিন্তা লাগে অ'। সেইবোৰ অমংগলীয়া কথা নকবাচোন, ভাল চিন্তা কৰক, ভগৱানে আমাৰ ভাল কৰিব। মা দেউতা, মই আহিলো। ৰূপা, তই আহিলি মাজনী? কেইটকা পালি আজি? এয়া কি, মাত্ৰ এইকেইটা টকা? মা, গোটেই দিনটো ৰৈ এইকেইটা টকাহে পালো। এতিয়া এইকেইটা টকাৰে দেউতাৰ কাৰণে দৰৱেই আনিবি নে খাবলৈ চাউল আনিবি? চাউলো নাই নহয়। এতিয়া দেউতাৰ ঔষধহে লৈ আনোগে। অৱশ্যে ঔষধৰ কাৰণে এইকেইটা টকা অলপ কমেই হ'ব। তথাপি দয়া কৰি যদি ফাৰ্মাচীৰ মানুহজনে দিয়ে তেন্তে লৈ আহিম আৰু। ঔষধ যেনিবা আনিলিয়ে, সুদা পেটতনো মানুহজনে ঔষধ কেনেকে খাব? তুমি চিন্তা নকৰিবা মা, মই কিবা কৰি চাউল কেইটামানো যোগাৰ কৰি আনিম। মই জীয়াই থাকোতেই তই ইমান কষ্ট কৰিব লগা হৈছে ৰূপা, মোৰ নিজৰ ওপৰতে খং উঠে কেতিয়াবা। দেউতা, তুমি এনেকৈ কিয় কৈছা? তুমি বেমাৰত পৰা মাত্ৰ 6-7 মাহে হৈছে, তেতিয়াৰ পৰাহে মই এনেকে ভিক্ষা কৰিবলৈ ওলাই যাব লৈছো। তাৰ আগত দেখোন ঘৰৰ সব দায়িত্ব তুমিয়ে লৈছিলা। নিজে বহুত কষ্ট কৰিও আমাক বহুত আৰামত ৰাখিছিলা তুমি দেউতা। ৰূপা মাজনী, মোৰ কেতিয়াবা আচৰিত লাগে জানানে? মোৰ গৰ্ভৰ পৰাইতো তয়ো জন্ম হৈছ আৰু তোৰ ককাই আৰু, কিন্তু তোৰ ককাইটো এনেকুৱা কেনেকে হ'ল বাৰু? মাক বাপেক ভনীয়েকৰ কথা সি কেতিয়াও চিন্তাও নকৰিলে। আজি কিমান বছৰ হৈ গ'ল, তাক আনকি এই দুচকুৰে চাবলৈও পোৱা নাই। মা, আজি দাদাক ৰাস্তাত লগ পাইছিলো। কি, তই ৰাহুলক লগ পাইছিলি? কেনে আছে বাৰু সি ঠিকে আছেনে? মা, সি ঠিকে আছে, ঠিকে নাথাকিবনে আৰু? ময়ো যে কি আচৰিত মানুহ, এতিয়াও তাৰ খা খবৰ সুধিছো। আমাৰ এইটো অৱস্থা হোৱাৰ কাৰণটো সিয়ে। আগতে যেনে হলেও নিজৰ ঘৰ বাৰী আছিল, আৰামতে চলিব পাৰিছিলো। তাৰ পঢ়া শুনাৰ কাৰণে ঘৰ মাটি চব বিকিব লগা হ'ল। আনকি তোৰ বিয়াৰ কাৰণে সৰুৰ পৰা যিকেইটা টকা সাঁচি ৰাখিছিলো সেয়াও তাক পঢ়িবৰ কাৰণে দি দিলো। আৰু শেষত সি কি কৰিলে চাচোন, চাকৰিটো পোৱাৰ পিছত আমাৰ কথা পাহৰি গ'ল সি। এতিয়া আমি যে এনেকে অনাই বনাই ঘূৰি ফুৰিব লগা হৈছে, সেইবোৰতো সি একোৱে নাজানে। শুনিছো দুদিন পিছত বোলে ইয়াৰ পৰা উঠাই দিব আমাক। যেনে তেনে ঘৰ এটা বনাই থাকিব লৈছিলো ইয়াত, এতিয়া এই ঘৰটো নাইকিয়া হৈ যাব। কি যে হ'ব, কলৈ যাম, একো চিন্তা কৰি নাপাওঁ মই। পিছে ৰূপা, ৰাহুলে বাৰু আমাৰ কথা সুধিছিল নে? নাই মা, নাই সোধা। সি মোক টকা 2000 দিব বিচাৰিছিলে, কিন্তু মই নালাগে বুলিয়ে ক'লো। আৰু তাৰ স্বাস্থ্য পাতি আগতকৈ বহুত ভাল হ'ল মা। প্ৰথম দেখাত মই তাক ধৰিবই পৰা নাছিলো। আৰু সি চাগে বিয়াও পাতিলে মা, লগত ঘৈণীয়েককো লৈ আহিছিলে। ঘৈণীয়েকজনীক অৱশ্যে মই আগত দেখিছো, বহুত ধনী ঘৰৰ ছোৱালী।
তাহাঁতৰ ঘৰলৈ মই এদিন ভিক্ষা খুজিবলৈ গৈছিলো। দাদাও চাগে এতিয়া সেই মানুহ ঘৰতে থাকে। সি বিয়াও পাতিলে আৰু আমাক জনোৱাৰো প্ৰয়োজন বোধ নকৰিলে। বাদ দিয়াচোন সাবিত্ৰী, আমাৰ যে এটা ল'ৰা আছিল সেইটো পাহৰি যোৱা। সি মৰিল বুলি ভাবি লোৱা। ইমান জোৰে জোৰে কথা নকবচোন। অলপ জোৰে কথা ক'লে আপোনাৰ কাহটো বেছিকে উঠে আৰু বেছিকে কাহিলে ডিঙিৰ পৰা তেজো ওলাই আহে। মোৰ সেইবোৰ দেখি বৰ ভয় লাগে। সাবিত্ৰী মই আৰু নোৱাৰিম চাগে। মোৰ অন্তিম সময় একেবাৰে কাষত। মা, দেউতা, মই দাদাৰ ওচৰলৈ যাওঁ। দাদাক দেউতাৰ এই অৱস্থাৰ কথা কমগে। দেউতা এনেকুৱা হৈছে বুলি জানি সি নিশ্চয় সহায় কৰিব। তাৰতো এতিয়া চাকৰি আছে, দৰমহা পায়। ঘৈণীয়েকৰ ঘৰখনো বহুত ধনী। সি বিচাৰিলে আমাক সহায় কৰিব পাৰিব। যা ৰূপা, যা। তাৰ বাহিৰে আমাৰ আৰু একো উপায় নাই। নালাগে ৰূপা, তই নাযাবি। তাৰ পইচাৰে মোৰ চিকিৎসা কৰাব নালাগে। তাতকে মই মৰি যোৱাটোৱে উত্তম বুলি ভাবো। মনে মনে থাককচোন আপুনি অলপ। দেউতা, তোমাক মই একো হ'বলৈ নিদিওঁ। তুমি আমাৰ লগত থাকিবই লাগিব। মা, মই এতিয়া আহি আছো। ৰূপা, তই ইয়াত? দাদা, বেয়া নাপাবি। তোক বিচাৰি বিচাৰি ইয়াতো আহিলো। কিন্তু তই এনেকে আমাৰ ঘৰলৈ আহিলি যে? উপায় নাছিল দাদা, সেইকাৰণে আহিব লগা হ'ল। শেষত তোৰ সহায়ৰে প্ৰয়োজন হ'ল আমাক। কি হৈছে কচোন? দাদা, দেউতাৰ গাটো একেবাৰে বেয়া। ডক্টৰে কৈছে চিকিৎসা কৰালে ঠিক হ'ব, কিন্তু তাৰ কাৰণে বহুত টকাৰ প্ৰয়োজন। আৰু সোনকালে চিকিৎসা নকৰালে বোলে আমাৰ দেউতা বাচি নাথাকে আৰু। দাদা, কি দেউতাৰ ইমান বেমাৰ? মই একো গমেই নাপাওঁ। কেনেকৈ গম পাবি দাদা? তই আমাৰ কিবা খা খবৰ ৰাখ জানো? তই ক'ত থাক, কি কৰি আছ? আমি দেখোন একোৱে গম নাপাওঁ। মই তোক টকা কেইটামান দিওঁ, লৈ যা, দেউতাৰ চিকিৎসা কৰাগে। এয়া ল, এতিয়া মোৰ হাতত এইখিনিয়ে আছে। পিছত প্ৰয়োজন হ'লে আকৌ আহিবি। দাদা, তোক বহুত বহুত ধন্যবাদ। কিন্তু এয়া টকাৰে নহ'ব। ডক্টৰে কৈছে প্ৰায় 30-40 হাজাৰ টকা লাগিব। এতিয়া বৰ্তমান বাৰু এয়া লৈয়ে মই ডক্টৰৰ ওচৰলৈ দেউতাক লৈ যাওঁ। পিছত চাগে আকৌ আহিব লাগিব মই। তোৰ বাহিৰে আমাক আৰু সহায় কৰিবলৈ এতিয়া কোনো নাই দাদা। ঠিক আছে বাৰু, আহিবি। কিন্তু ভণ্টি, অলপ ভাল কাপোৰ কানি পিন্ধি আহিবিচোন। মোৰ ৱাইফক মই একো কোৱা নাই, মই যে ইমান দুখীয়া ঘৰৰ ল'ৰা। এতিয়া তাই যদি গম পায় তই মোৰ ভণ্টি হৈও ভিক্ষা কৰ, মই ইমান দুখীয়া ঘৰৰ ল'ৰা, তাই বহুত দুখ পাব আৰু কিজানি মোক এৰিয়ে দিব। হয় নেকি দাদা? ঠিক আছে বাৰু, হ'ব দে। কিন্তু তইতো জানই আমি ভিক্ষা কৰিহে খাওঁ। আমাৰ ওচৰত ইমান ভাল কাপোৰ কানি ক'ৰ পৰা আহিব? তোৰ যদি অসুবিধা হয় তেনেহ'লে ঠিক আছে, মই নাহোঁৱেই আৰু। দাদা, এটা কথা কওঁ, এবাৰ গৈ মা দেউতাক চাই আহিব পাৰিবি নি বাৰু? কিমান বছৰ হৈ গ'ল তেওঁলোকে তোক দেখাও নাই। তোক চাব পাৰিলে মা দেউতাৰো মনটো অলপ ভাল লাগিব। আৰু দেউতাৰ যিটো অৱস্থা, ভগৱানে নকৰক তেওঁৰ যদি কিবা হৈ যায়, তোক দেখোন শেষবাৰলৈ চাবও নাপাব দাদা। নাই ভণ্টি, মই যাব নোৱাৰিম। কেনেবাকে মোৰ ৱাইফে গম পাবলৈ হ'লে ডাঙৰ কথা হ'ব। বহুত কষ্ট কৰিলোঁ, এতিয়া লাহে লাহে মোৰ জীৱনটো অলপ ঠিক হৈছে। মই নিবিচাৰোঁ আকৌ চব গণ্ডগোল হৈ যাওক। আকৌ সেই দুখ কষ্টৰে ভৰা জীৱনলৈ ঘূৰি যাবলৈ মোৰ অলপো মন নাই। টকাৰ প্ৰয়োজন হ'লে তয়ে আহিবি। তোৰ যি ইচ্ছা দাদা, তই যি ভাল দেখ তাকে কৰ। কিন্তু মনত ৰাখিবি দাদা, তোৰ পঢ়া শুনাৰ কাৰণে খৰচ কৰোঁতে মা দেউতাৰ সকলো শেষ হৈ গ'ল। এতিয়া আমি থাকিবলৈ নিজৰ ঘৰ এখনো নাই। চৰকাৰৰ মাটিতে 2 বছৰ ধৰি ঘৰ এটা বনাই আছিলো। এতিয়া শুনিছো তাৰ পৰা উঠাই দিব। 2-3 দিন আমি লঘোণে পাৰ কৰিব লগা হয়। আৰু আমাৰ এইটো অৱস্থা কিন্তু কেৱল তোৰ কাৰণে দাদা। এইবোৰ তই কি কৈছ ভণ্টি? মোৰ কাৰণে কিয় হ'ব? মাক দেউতাক হৈছে যেতিয়া মোৰ পঢ়াৰ কাৰণে খৰচ কৰিবই লাগিব। মোক জন্ম দিছিলে কিয় তেওঁলোকে? জন্ম দিলে যেতিয়া দায়িত্ব পালন কৰিবই লাগিব। মোক পঢ়াবলৈ কৈ তেওঁলোকৰ সকলো শেষ হৈ গ'ল। তাৰ কাৰণে দায়ী মই নহয়। চা ভণ্টি, তোক যিমান টকা লাগে মোক কবি, মই দিম। কিন্তু এইবোৰ কথা আৰু নেক্সট মোৰ আগত নকবি। যা এতিয়া ইয়াৰ পৰা, কোনোবাই দেখিলে বেয়া হ'ব। হ'ব দাদা, যাওঁ মই। ৰাহুল, কি হৈছে তোমাৰ? কালিৰ পৰা দেখিছো মনটো ইমান মাৰি আছা। কালি ৰাস্তাত সেই ভিক্ষাৰীজনী লগ পোৱাৰ পিছৰ পৰাই তোমাৰ এনেকুৱা। কোৱাচোন ৰাহুল, তোমাৰ অতীতত তাইৰ লগত কিবা কাহিনী আছে নেকি? নাই ৰাগিনী, তুমি সেইবোৰ এনেই চিন্তা কৰি আছা। ভিক্ষাৰীজনীক আকৌ মই কেনেকে চিনি পাম বাৰু? ৰাস্তাই ঘাটে কেতিয়াবা দেখিছিলো চাগে। তেনেহ'লে তুমি মন মাৰি কিয় আছা? নাজানো, বতৰটোৰ কাৰণে নে কি জানো, মনটো ইমান ভাল লাগি থকা নাই আৰু গাটো অলপ বেয়া লাগিছে। ডক্টৰৰ ওচৰলৈ যোৱা আকৌ তেনেহ'লে। নাই ৰাগিনী, ডক্টৰৰ ওচৰলৈ যাব লগা ইমান বেমাৰ হোৱা নাই। মই ভাবিছো তোমালোকৰ ফাৰ্ম হাউচটোৰ পৰাই আহোঁগে নেকি। বহুত দিন হ'ল যোৱাও নাই সেইফালে। গাঁৱৰ পৰিৱেশত থাকিলে মনটো অলপ ভাল লাগিব। ওলোৱা নহ'লে তুমিও যাবা মোৰ লগত। নাই ৰাহুল, মই যাব নোৱাৰিম এতিয়া। কাইলৈ মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে। তুমি যাবলৈ ইচ্ছা কৰিছা যেতিয়া তুমিয়ে গৈ আহা। ঠিক আছে বাৰু, মই অকলেই যাম। যোৱা যদি সোনকালে ওলাই দিয়া, ৰাতি হৈ গ'লে আকৌ দিগদাৰ হ'ব। সেইফালৰ ৰাস্তা বেয়া নহয়। ৰাগিনী, ঠিকেই কৈছা তুমি। মই এতিয়াই ওলাওঁগে। ডেকা ল'ৰা কোনফালে? বাবা, নাই মই এইফালে আহিছিলো। মই তোক সাৱধান কৰিবলৈহে মাতিলো। তোৰ আশে পাশে মই বহুত বিপদ দেখিছো। বিপদ? মোৰ আশে পাশে বিপদ দেখিছে? বাবা, এইবোৰ আপুনি কি কৈছে? ডেকা ল'ৰা, ঠিকেই কৈছো মই।
ইমান বছৰৰ পৰা তপস্যা কৰি আছো মোৰ দুচকুৱে ভুল নেদেখে তোৰ জীৱনত এটা বহুত ডাঙৰ ঘটনা ঘটিব গৈ আছে আৰু মই যিমানখিনি দেখিছো এয়া তোৰ কৰ্মফল তই কাৰোবাৰ মনত বহুত আঘাত দি আছ আৰু সেয়া তোৰ নিশ্চয় নিজৰ মানুহে হ'ব লাগিব কথা নাই বতৰা নাই আপুনি এইবোৰ কি কৈ আছে আপোনাক মই সুধিছো নেকি মোৰ জীৱনত কি হ'ব কি নাই মই এনেকুৱা একো কাম কৰা নাই যাৰ কাৰণে মই ইমান বেয়া ফল পাম আপোনাৰ জ্ঞান আপোনাৰ লগতে ৰাখক খং নকৰিবি বাছা মোৰ কথা নুশুনাৰ ফল তই নিজেই পাবি আকৌ এবাৰ কৈছো যিমান পাৰ সোনকালে তেওঁলোকক ক্ষমা খোজ তেওঁলোকে তোক ক্ষমা কৰি দিলে তোৰ আৰু একো বিপদ নহয় কৈছো নহয় আপোনাৰ জ্ঞান মোক নালাগে কাম নাইকিয়া চব মোৰ কথা নুশুনিলি বাছা পস্তাব লাগিব বহুত পস্তাব লাগিব তই মই তোমালোকক কৈ আছো নহয় সাবিত্ৰী মোক তোমালোকে এনেই ইয়ালৈ লৈ আহিছা একো লাভ নাই মই গম পাই পেলাইছো মোৰ হাতত আৰু বহুত কম সময় আছে এইবোৰ কথা নকব ছোৱালীয়ে টকা যোগাৰ কৰি আনিছে নহয় ডক্টৰে আপোনাক ঠিক কৰি দিব ভগৱানে দিব বিচাৰিলে কোনেও মোক ঠিক কৰিব নোৱাৰে সাবিত্ৰী তুমি ভালকে থাকিবা আৰু মাজনীও তয়ো ভালকে থাকিবি সাবিত্ৰী পাৰিলে তাইক আৰু ভিক্ষা কৰিবলৈ নপঠাবা দেউতা তুমি এইবোৰ কি কৈছা এইবোৰ নকবাচোন ডক্টৰ আহিয়ে আছে তোমাক ঠিক কৰি দিব আপোনালোক আহিলে ইমান দেৰি কিয় কৰিলে এখেতক লৈ মই আগতে আহিব কৈছিলো নহয় ছাৰ টকা যোগাৰ হোৱা নাছিল এতিয়াহে হৈছে সোনকালে মোৰ দেউতাক ঠিক কৰি দিয়ক ছাৰ চিন্তা নকৰিবা মই চাওঁচোন কি কৰিব পাৰোঁ ছাৰ মোক চাই আৰু এতিয়া একো লাভ নাই সাবিত্ৰী মাজনী মই যাওঁ হেৰি কি হ'ল আপোনাৰ ছাৰ চাওকচোন এখেতৰ কি হৈছে এনেকৈ চকু কিয় মুদি দিলে মাত বোল নকৰে কিয় আপোনালোকে আহোঁতে বহুত দেৰি কৰি দিলে এতিয়া আৰু একো উপায় নাই এনেকৈ নকব ছাৰ আপুনি ডক্টৰ হয় ডক্টৰ বোলে ভগৱানৰে ৰূপ হয় আপুনি মোৰ দেউতাক ঠিক কৰি দিয়ক ছাৰ ঠিক কৰি দিয়ক পইচাৰ কথা চিন্তা নকৰিব ছাৰ যিমান পইচা লাগে আমি খৰচ কৰিবলৈ সাজু আছো মোৰ দাদা আছে নহয় দাদাই যিমান টকা লাগে দিব মুঠতে আমাৰ দেউতা সুস্থ হৈ উঠিব লাগে তোমাৰ এই দাদাজন ইমান দিনৰ পৰা ক'ত আছিল ইমান দিনৰ পৰা যে মই কৈ আছো এখেতৰ চিকিৎসা নকৰালে প্ৰব্লেম হ'ব তেতিয়াই তোমাৰ দাদাই এখেতক লৈ নাহিল কিয় এতিয়া আৰু কোটি টকা লৈ আহিলেও কোনো লাভ নাই কিয় ছাৰ এনেকৈ কিয় কৈছে কাৰণ এখেত আৰু এতিয়া এইখন পৃথিৱীত নাই নাই এনেকুৱা হ'ব নোৱাৰে হেৰি উঠকচোন উঠক আপুনি আমাক এনেকৈ থৈ যাব নোৱাৰে দেউতা উঠাচোন এবাৰ কোনো লাভ নাই এখেত আৰু কেতিয়াও নুঠে দুখ নকৰিব এখেতৰ আয়ুস ইমান দিনেই আছিল দেউতা মই এতিয়া কেনেকৈ জীয়াই থাকিম সেই ছোৱালীজনীক লৈ অকলশৰে মই কেনেকৈ জীয়াই থাকিম শুনাচোন হঠাৎ মোৰ বুকুখন কেনেকুৱা লাগিছে কিবা এটাই যেন মোৰ বুকুত হেঁচা মাৰি ধৰিছে উশাহ ল'ব নোৱাৰা হৈছো মই আৰে কি হৈছে তোমাৰ দুদিন ধৰি কৈ আছা গাটো বেয়া লাগিছে ডক্টৰৰ ওচৰলৈ যাবলৈ ইমান ক'লো ব'লা এতিয়াই ডক্টৰৰ ওচৰলৈ ব'লা মই যাব পাৰিম জানো বহুত দুৰ্বল লাগিছে চিন্তা নকৰিবা মই আছো নহয় মই তোমাক ধৰি লৈ যাম আৰু এনেও সেইখিনি বাট গাড়ীতহে যাবা ব'লাচোন এইখিনি অলপ কষ্ট কৰি ব'লা ডক্টৰক দেখুৱাবই লাগিব আজি এটা বেয়া খবৰ আছে মিষ্টাৰ ৰাহুলৰ ৰিপৰ্টছবোৰ একদম বেয়া আহিছে কিয় ছাৰ কি হৈছে ৰাহুলৰ এখেতৰ মাল্টিপল অৰ্গেন ফেইলিয়ৰ হৈ গৈছে মানে এখেতৰ শৰীৰত থকা প্ৰায় সকলো অৰ্গেনছেই বেয়া হৈ গৈছে দেখা যিমান সুস্থ সবল মানুহজনৰ ভিতৰি যে এনেকুৱা হৈ আছিল ধৰিবই নোৱাৰি এতিয়া কি হ'ব ছাৰ সোনকালে চিকিৎসা আৰম্ভ কৰক আপোনাক বহুত দুখেৰে ক'ব লগা হৈছে চিকিৎসা কৰি আৰু একো লাভ নাই এখেতৰ হাতত আৰু খুব কম সময় আছে কি নাই এনেকুৱা হ'ব নোৱাৰে ছাৰ প্লিজ কিবা এটা কৰক কিবা কৰিব পৰা হ'লে আমি নিশ্চয় কৰিলো হ'লে আপুনি এটা কাম কৰক এখেতৰ আপোন মানুহ যিমানবোৰ আছে মাক দেউতাক সকলোকে মাতক শেষবাৰৰ কাৰণে এখেতক চাই যাওক ৰাহুল তোমাৰ একো নহয় তুমি চাবাচোন ছাৰে যেনেকৈ কৈছে তুমি তেনেকৈয়ে কৰা মা আৰু ভণ্টিক মাতি দিয়া মা ভণ্টি কিন্তু ৰাহুল তুমি মোক কৈছিলা তুমি অনাথ বুলি আপোনালোকৰ যি পাতিব লগা আছে সোনকালে পাতি মানুহখিনিক ইনফৰ্ম কৰি দিয়ক মই অলপ পিছত আহিম মই অনাথ নহয় মোৰ মা দেউতা আৰু ভণ্টি এজনী আছে কিন্তু ইমান দিনে মই গমেই নাপাওঁ যে মই তোমাক কোৱা নাছিলো কাৰণ মই ভয় কৰিছিলো মোৰ মা দেউতাহঁত বহুত দুখীয়া মই ইমান দুখীয়া ঘৰৰ ল'ৰা বুলি জানি কিজানি তুমি মোক এৰি দিয়া সেইকাৰণে মই তোমাক একো কোৱা নাছিলো কিন্তু এতিয়া মই মোৰ সেই সময়খিনিত মা দেউতা আৰু ভণ্টিৰ মুখখন চাই যাব বিচাৰো সিদিনাখন ৰাস্তাত যে লগ পাইছিলো ভিখাৰী ছোৱালীজনী সেইজনী আচলতে মোৰ ভণ্টি হয় তাৰমানে সেইকাৰণে তুমি সিদিনাখনৰ পৰা মনটো মাৰি আছিলা ৰবা মই এতিয়া তেওঁলোকক মাতি আনি আছো তেওঁলোক ক'ত থাকে মোক এড্ৰেছটো কোৱা আৰু তুমি একেবাৰে চিন্তা নকৰিবা ৰাহুল মই ডাঙৰতকৈ ডাঙৰ ডক্টৰ আনিম তোমাক মই একো হ'ব নিদিওঁ
সেইবোৰ কথা পিছত হ'ব। আগত তুমি মাহঁতক আনাগেছো। মা, তুমি আহিলা। মা, ভণ্টি, তই আহিলি। চোৱাচোন, তোমালোকৰ লগত মই যি কৰিলোঁ তাৰ শাস্তি মোক ভগৱানে দি দিলে। তোৰ একো নহয় ৰাহুল, তই চিন্তা নকৰিবি। দাদা, তোৰ একো নহয়, তই চিন্তা নকৰিবি। ডক্টৰে কৈ দিছে ভণ্টি, মোৰ হাতত একেবাৰে কম সময় আছে। ভগৱানে আমাৰ লগত এনেকুৱা কৰিব নোৱাৰে। চাবিচোন, তোৰ একো নহয়। মা, দেউতা ক'ত? শেষবাৰৰ কাৰণে তোমালোক তিনিওটাকে চাই যাব বিচাৰোঁ আৰু তোমালোকক ক্ষমা খুজিব বিচাৰোঁ। মা, মোৰ কাৰণে তোমালোকে কিমান কৰিলা আৰু মই তাৰ ফল তোমালোকক ইমান বেয়াকৈ দিলোঁ। মোক পঢ়ুৱাই শুনোৱাই এটা চাকৰি পোৱাৰ যোগ্য কৰি তুলিলা আৰু চাকৰি পোৱাৰ পিছত মই তোমালোকৰ কথা পাহৰি গ'লোঁ। মই এনেকুৱা শাস্তিৰে উপযুক্ত। মা, দেউতাক সোনকালে মাতা। মা, মোৰ গাটো বেছিকৈ বেয়া লাগিছে। দেউতা কেনেকৈ আহিব? দেউতা আহিব নোৱাৰে নহয়। কিয় মা? দেউতাৰ চিকিৎসাৰ কাৰণে মই পইচা দিছিলোঁ নহয়। দেউতা এতিয়াও ঠিক হোৱা নাই নেকি? মা, তোৰ দেউতা আৰু এইখন পৃথিৱীত নাই ৰাহুল। কি সেইবোৰ তুমি কি কৈছা? মা, দেউতাই আমাক এৰি থৈ গুচি গ'ল। ৰাহুল, ডক্টৰৰ ওচৰলৈ লৈ যোৱাত বহুত দেৰি হৈ গ'ল। ডক্টৰে চিকিৎসা আৰম্ভ কৰাৰ আগতেই তোৰ দেউতাই আমাক এৰি থৈ গুচি গ'ল। ৰাহুল, কি হৈছে ৰাহুল? চকু মেলা। ৰাহুল, ইমান কম বয়সতে ভগৱানে তোক আমাৰ ওচৰৰ পৰা লৈ যাব নোৱাৰে। কি হৈছে ইয়াত ইমান হুলস্থুল যে? চাচোন ডক্টৰ, হঠাৎ ৰাহুলে চকুযোৰ মুদি কিয় দিলে? ৰাহুলে আৰু কেতিয়াও চকু নেমেলে। সি আৰু এইখন পৃথিৱীত নাই। ৰাহুল যে আমাৰ অকলে এৰি থৈ ক'ত গুচি গ'লা? তুমি ইয়াত? নবৌ, তুমি ইয়ালৈ আহিছা? মা, ভণ্টি, মই আপোনালোকক ইয়াৰ পৰা লৈ যাবলৈ আহিছোঁ। লৈ যাবলৈ আহিছা? কিন্তু আমাক ক'ত লৈ যাবা তুমি? আপোনালোক এতিয়াৰ পৰা মোৰ লগত থাকিব, মোৰ আৰু ৰাহুলৰ ঘৰত। কিন্তু ৰাহুল দেখোন এইখন পৃথিৱীত নায়েই এতিয়া। তাৰ ঘৰত আৰু এতিয়া গৈ মই কি কৰিম? ৰাহুল নাই বুলি কি হ'ল মা? মই আছো নহয়। ৰাহুলৰ যিখিনি কৰ্তব্য সি কৰি থৈ নগ'ল, সেয়া এতিয়াৰ পৰা মই কৰিম মা। তাৰ দায়িত্বখিনি এতিয়াৰ পৰা মই পালন কৰিম। তুমি মিছাই ইমান চিন্তা কৰিছা। তুমি আমাৰ কথা ভাবি চিন্তা কৰিব নালাগে। আমাক ভগৱানে যেনেকৈ ৰাখিছে আমি তেনেকৈয়ে থাকিম। এই ছোৱালীজনীক যেনেকৈ বিয়া দিব পাৰিলে মোৰ আৰু একো চিন্তাই নাই। মানুহজনে আৰু মোৰ ডেকা ল'ৰাটোৱে মোক এৰি থৈ গুচি গ'ল। মই আৰু এইখন পৃথিৱীত থাকিনো কি কৰিম? ছোৱালীজনীক বিয়া দিব পাৰিলেই ময়ো তেওঁলোকৰ ওচৰলৈকে গুচি যাম। মা, আপুনি এইবোৰ কি কথা কৈছে? আপুনি আপোনাৰ ল'ৰাক হেৰুৱাইছে, কিন্তু এতিয়া মই আছো আপোনালোকৰ ওচৰত। মোক আপুনি নিজৰ ছোৱালী বুলিয়ে ভাবি লওক মা। শেষৰ সময়খিনিত ৰাহুলে মোক সকলো কথাই ক'লে। আপোনালোকক ইমান কষ্ট দিয়াৰ কাৰণে শেষৰ সময়খিনিত সি বহুত কষ্ট পালে মা। আনকি এজন তান্ত্ৰিক বাবায়েও তাক কৈছিল আপোনালোকক কষ্ট দিয়াৰ কাৰণে তাৰ জীৱনলৈ বহুত ডাঙৰ বিপদ আহিব বুলি। সি যদি সেইটো সময়তে আপোনালোকৰ ওচৰলৈ ঘূৰি আহিল হ'লে তেতিয়া হয়তো আজি এইবোৰ নহ'ল হ'লে। আৰু মই জানো মা, আপোনালোক দুয়ো যদি কষ্ট পাই থকালৈকে ৰাহুলৰ আত্মায়ো কেতিয়াও শান্তি নাপায়। মোকতো ইমান বছৰে ৰাহুলে কোৱাই নাছিলে যে তাৰ মাক দেউতাক আৰু এজনী ভনীয়েক আছে। মই যদি আগতেই গম পালো হ'লে আপোনালোকক ইমান কষ্টত থাকিব নিদিলো হ'লে। মই ৰাহুলক দুখীয়া বুলি ভাবি এৰি থৈ যাম বুলি ৰাহুলে ভয় কৰিলে, কিন্তু সি চাগে মোৰ ভাল পোৱা বুজিয়ে নাপালে মা। মই তাক সঁচা ভাল পাওঁ মা। সি ধনীয়ে হওক বা দুখীয়াই হওক তাত মোৰ কোনো আপত্তি নাছিল, কিন্তু দুৰ্ভাগ্যৰ কথা সি এইখিনি বুজিয়ে নাপালে। যি হ'ব আছিল সেয়াটো হৈয়ে গ'ল। এতিয়া অন্ততঃ সকলো ঠিক কৰিব বিচাৰো মই। ব'লক মা, ব'লা ভণ্টি, মোৰ লগত ব'লা। কিন্তু নবৌ, আপোনাৰ আমাৰ কাৰণে অসুবিধাহে হ'ব। বোৱাৰী, ৰূপাই ঠিকেই কৈছে। আৰু বোৱাৰী, তোমাক এনেকে বগা সাজত দেখি মোৰ বৰ বেয়া লাগিছে। ইমান কম বয়সীয়া ছোৱালী, বিয়া হোৱানো কেইদিন হৈছিল? এতিয়া ভগৱানে তোমাৰ লগত এনেকুৱা কৰিলে। তুমি এনেকৈ থাকিব নালাগে বোৱাৰী। মোৰ ল'ৰাটো গুচিয়ে গ'ল, তুমি গোটেই জীৱনটো অকলশৰে কেনেকৈ থাকিবা? ভাল ল'ৰা এজন চাই তুমি বিয়া হৈ যাবা বোৱাৰী। দেখাই শুনাই ইমান ধুনীয়া, ধনী মানুহৰ ঘৰৰ ছোৱালী তুমি। তোমাৰ কাৰণে ল'ৰাৰ অভাৱ নহয়। নাই নাই মা, মই তেনেকুৱা কেতিয়াও নকৰো। মোৰ মনত কেৱল ৰাহুল আছিল, এতিয়াও আছে আৰু আগলৈও থাকিব। ৰাহুলৰ লগত পাৰ কৰা সময়খিনিৰ স্মৃতিৰ সহায়তে মই গোটেই জীৱন জীয়াই থাকিব পাৰিম। আৰু এতিয়াতো আপোনালোকো আছে মোৰ লগত। মই অকলশৰীয়া কেনেকৈ হলো? জিদ নকৰিবা বোৱাৰী, আমাক আমাৰ মতে এৰি দিয়া। তুমি তোমাৰ জীৱনটো উপভোগ কৰা। জিদ মই কৰা নাই মা, আপোনালোকেহে কৰিছে। ৰাহুলৰ আত্মাই অশান্তি পাই থকাটো আপোনালোকে বিচাৰে নেকি? নিবিচাৰো বোৱাৰী, কেতিয়াও নিবিচাৰো। সি য'তেই আছে শান্তিত থাকক। তেনেহ'লে ব'লক মা, আৰু কোনো কথা নাই। শুনিবলৈ পাইছো এইখিনিত থকা ঘৰবোৰো বোলে কিছুদিনৰ ভিতৰতে উঠাই দিব। তেতিয়া আপোনালোক ক'ত যাব মা? এই ৰূপাজনীক লৈ আপুনি ক'ত ঘূৰি ফুৰিব? তুমি হয়তো ঠিকেই কৈছা বোৱাৰী। মা, মই বহুত ভাবি চিন্তিয়ে এইটো সিদ্ধান্ত লৈছো। আৰু ৰূপাজনীৰনো বয়স কিমান হৈছে? তাইক মই মোৰ লগত ৰাখি পঢ়ুৱাম মা।
আপোনালোকে সকলো সাঁচতীয়া পইচা অকল ৰাহুলৰ পঢ়া শুনাতে খৰচ কৰিলে। বেচেৰী ৰূপাজনীয়ে একো সা সুবিধাই নাপালে। কিন্তু এতিয়া আৰু তেনেকুৱা নহয় মা। চাবাচোন, ৰূপা পঢ়া শুনা কৰি এদিন বহুত ডাঙৰ মানুহ হ'ব। নবৌ, তুমি সঁচাকৈয়ে বহুত ভাল। দাদাই তোমাক বুজিয়ে নাপালে নবৌ। তোমাক বুজি পোৱা হলে হয়তো আজি ইমানবোৰ নহলেই হলে। হ'ব দিয়া ৰূপা, যি হ'ব লগা আছিল সেয়াতো হৈয়ে গ'ল। এতিয়াৰ পৰা আৰু একো বেয়া হ'বলৈ নিদিওঁ মই। আমি তিনিও এতিয়াৰ পৰা একেলগে থাকিম। ব'লা বোৱাৰী, ভগৱানৰো হয়তো এইটোৱে ইচ্ছা। আমাৰ ৰূপাই যাতে আৰু কষ্ট কৰিব লগা নহওক, তাইৰ জীৱনটো যাতে ভাল হওক। তাইৰ দেউতাকেও এইটোৱে বিচাৰিছিলে। তাই যদি সঁচাকৈ এটা ভাল জীৱন পায়, তাইৰ দেউতাকে ওপৰৰ পৰা বহুত শান্তি পাব। বলক মা, এতিয়া আৰু দেৰি কৰি নাথাকিব। সোনকালে আমি আমাৰ ঘৰলৈ যাওঁ।